আজি সদৌ অসম গৰিয়ামৰি দেশীজাতি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি অসমৰ যিকেইখন জিলা আছে প্ৰতিখন জিলাতে আমাৰ কেন্দ্ৰীয়ভাৱে এইকেইদিন আমি স্মাৰক পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছো আৰু বিক্ষোভ কাৰ্যসূচী লোৱাৰ ব্যৱস্থা কৰিছো। আমি তৎকালীনভাৱে ইয়াত আজি কাৰ্যসূচী ল'ব নোৱাৰিলো কাৰণ আমাৰ পাৰ্মিশ্যনৰ অলপ অসুবিধা হ'ল। যদিও আমি আজি মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী উপস্থাপন কৰিছো যে তেওঁ সেইদিনা কৈছিলে যে গৰিয়া মৰিয়া দেশীসকল অসমৰ খিলঞ্জীয়া, আমি আদিম ভূমিপুত্ৰ, তথাপিও তৎসত্ত্বেও মুখ্যমন্ত্ৰীয়ে আমাক খিলঞ্জীয়া স্বীকৃতি দিয়াৰ কোনো প্ৰয়োজন নাছিলে, তথাপি দিছে। আমাৰ চৰকাৰখনৰ প্ৰতি এটা আস্থা আৰু বিশ্বাস আছে যে এই চৰকাৰখনে আমাৰ এই ভূমিপুত্ৰ তিনিওটা জনগোষ্ঠী গৰিয়া মৰিয়া দেশী জোলহা ছয়ত এই পাঁচোটা জনগোষ্ঠীক তেওঁলোকে বিশেষ ব্যৱস্থা কৰি দিব বা জীয়াই থকাৰ ব্যৱস্থা কৰি দিব। কিন্তু আজি দেখিবলৈ পাইছো তেওঁলোকে সিদিনা বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ সময়ত মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে পূৰ্বৰ ধৰ্ম যদি আহি যায়, যিখিনি মানুহ ধৰ্মান্তৰকৰণ হৈছিলে সেইখিনি মানুহক তেতিয়া তেওঁ ভূমি অধিকাৰ দিব। এয়া তেওঁ কোনো ধৰ্মগুৰু নহয়, তেওঁ সেই কথাখিনি ক'ব নালাগে। তেওঁ এজন মুখ্যমন্ত্ৰী, তেওঁক আমি শ্ৰদ্ধা কৰো, তেওঁৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে। আমি তেখেতক ক'ব বিচাৰো যে আমাৰ যিখিনি গৰিয়া মৰিয়া দেশী লোক আছে এইখিনিক যাতে তেওঁ মিছন বসুন্ধৰাৰ জৰিয়তে আমাক ভূমিপট্টাৰ ব্যৱস্থা কৰি দিয়ে, আমাৰ মানুহখিনিক সামাজিকভাৱে জীয়াই থকাৰ অধিকাৰ দিয়ে, আমাৰ মানুহখিনিক যাতে ৰাজনৈতিকভাৱে জীয়াই থকাৰ অধিকাৰ দিয়ে, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি আজি দাবী উপস্থাপন কৰি আজি স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আয়ুক্ত মহোদয়ৰ জৰিয়তে তিনিচুকীয়া জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি এই স্মাৰক পত্ৰখন দিব লৈছো। আজি সদৌ অসম গৰিয়ামৰি দেশীজাতি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি অসমৰ যিকেইখন জিলা আছে প্ৰতিখন জিলাতে আমাৰ কেন্দ্ৰীয়ভাৱে এইকেইদিন আমি স্মাৰক পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছো আৰু বিক্ষোভ কাৰ্যসূচী লোৱাৰ ব্যৱস্থা কৰিছো। আমি তৎকালীনভাৱে ইয়াত আজি কাৰ্যসূচী ল'ব নোৱাৰিলো কাৰণ আমাৰ পাৰ্মিশ্যনৰ অলপ অসুবিধা হ'ল। যদিও আমি আজি মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী উপস্থাপন কৰিছো যে তেওঁ সেইদিনা কৈছিলে যে গৰিয়া মৰিয়া দেশীসকল অসমৰ খিলঞ্জীয়া, আমি আদিম ভূমিপুত্ৰ, তথাপিও তৎসত্ত্বেও মুখ্যমন্ত্ৰীয়ে আমাক খিলঞ্জীয়া স্বীকৃতি দিয়াৰ কোনো প্ৰয়োজন নাছিলে, তথাপি দিছে। আমাৰ চৰকাৰখনৰ প্ৰতি এটা আস্থা আৰু বিশ্বাস আছে যে এই চৰকাৰখনে আমাৰ এই ভূমিপুত্ৰ তিনিওটা জনগোষ্ঠী গৰিয়া মৰিয়া দেশী জোলহা ছয়ত এই পাঁচোটা জনগোষ্ঠীক তেওঁলোকে বিশেষ ব্যৱস্থা কৰি দিব বা জীয়াই থকাৰ ব্যৱস্থা কৰি দিব। কিন্তু আজি দেখিবলৈ পাইছো তেওঁলোকে সিদিনা বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ সময়ত মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে পূৰ্বৰ ধৰ্ম যদি আহি যায়, যিখিনি মানুহ ধৰ্মান্তৰকৰণ হৈছিলে সেইখিনি মানুহক তেতিয়া তেওঁ ভূমি অধিকাৰ দিব। এয়া তেওঁ কোনো ধৰ্মগুৰু নহয়, তেওঁ সেই কথাখিনি ক'ব নালাগে। তেওঁ এজন মুখ্যমন্ত্ৰী, তেওঁক আমি শ্ৰদ্ধা কৰো, তেওঁৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে। আমি তেখেতক ক'ব বিচাৰো যে আমাৰ যিখিনি গৰিয়া মৰিয়া দেশী লোক আছে এইখিনিক যাতে তেওঁ মিছন বসুন্ধৰাৰ জৰিয়তে আমাক ভূমিপট্টাৰ ব্যৱস্থা কৰি দিয়ে, আমাৰ মানুহখিনিক সামাজিকভাৱে জীয়াই থকাৰ অধিকাৰ দিয়ে, আমাৰ মানুহখিনিক যাতে ৰাজনৈতিকভাৱে জীয়াই থকাৰ অধিকাৰ দিয়ে, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি আজি দাবী উপস্থাপন কৰি আজি স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আয়ুক্ত মহোদয়ৰ জৰিয়তে তিনিচুকীয়া জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি এই স্মাৰক পত্ৰখন দিব লৈছো। আজি সদৌ অসম গৰিয়ামৰি দেশীজাতি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি অসমৰ যিকেইখন জিলা আছে প্ৰতিখন জিলাতে আমাৰ কেন্দ্ৰীয়ভাৱে এইকেইদিন আমি স্মাৰক পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছো আৰু বিক্ষোভ কাৰ্যসূচী লোৱাৰ ব্যৱস্থা কৰিছো। আমি তৎকালীনভাৱে ইয়াত আজি কাৰ্যসূচী ল'ব নোৱাৰিলো কাৰণ আমাৰ পাৰ্মিশ্যনৰ অলপ অসুবিধা হ'ল। যদিও আমি আজি মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী উপস্থাপন কৰিছো যে তেওঁ সেইদিনা কৈছিলে যে গৰিয়া মৰিয়া দেশীসকল অসমৰ খিলঞ্জীয়া, আমি আদিম ভূমিপুত্ৰ, তথাপিও তৎসত্ত্বেও মুখ্যমন্ত্ৰীয়ে আমাক খিলঞ্জীয়া স্বীকৃতি দিয়াৰ কোনো প্ৰয়োজন নাছিলে, তথাপি দিছে। আমাৰ চৰকাৰখনৰ প্ৰতি এটা আস্থা আৰু বিশ্বাস আছে যে এই চৰকাৰখনে আমাৰ এই ভূমিপুত্ৰ তিনিওটা জনগোষ্ঠী গৰিয়া মৰিয়া দেশী জোলহা ছয়ত এই পাঁচোটা জনগোষ্ঠীক তেওঁলোকে বিশেষ ব্যৱস্থা কৰি দিব বা জীয়াই থকাৰ ব্যৱস্থা কৰি দিব। কিন্তু আজি দেখিবলৈ পাইছো তেওঁলোকে সিদিনা বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ সময়ত মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে পূৰ্বৰ ধৰ্ম যদি আহি যায়, যিখিনি মানুহ ধৰ্মান্তৰকৰণ হৈছিলে সেইখিনি মানুহক তেতিয়া তেওঁ ভূমি অধিকাৰ দিব। এয়া তেওঁ কোনো ধৰ্মগুৰু নহয়, তেওঁ সেই কথাখিনি ক'ব নালাগে। তেওঁ এজন মুখ্যমন্ত্ৰী, তেওঁক আমি শ্ৰদ্ধা কৰো, তেওঁৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে। আমি তেখেতক ক'ব বিচাৰো যে আমাৰ যিখিনি গৰিয়া মৰিয়া দেশী লোক আছে এইখিনিক যাতে তেওঁ মিছন বসুন্ধৰাৰ জৰিয়তে আমাক ভূমিপট্টাৰ ব্যৱস্থা কৰি দিয়ে, আমাৰ মানুহখিনিক সামাজিকভাৱে জীয়াই থকাৰ অধিকাৰ দিয়ে, আমাৰ মানুহখিনিক যাতে ৰাজনৈতিকভাৱে জীয়াই থকাৰ অধিকাৰ দিয়ে, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি আজি দাবী উপস্থাপন কৰি আজি স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আয়ুক্ত মহোদয়ৰ জৰিয়তে তিনিচুকীয়া জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি এই স্মাৰক পত্ৰখন দিব লৈছো।